ৱেব সিৰিজৰ পৰা পূৰ্ণদৈৰ্ঘ্য অসমীয়া চিনেমালৈ বিদুৰ ভাইৰ এক অন্য যাত্ৰা অসমীয়া ছবি জগতত ইতিহাস সৃষ্টি কৰি অভিলেখ গঢ়িলে সদ্য মুক্তিপ্ৰাপ্ত এই ছবিখনে ৰাইজৰ অকুণ্ঠ মৰমৰ বাবে মুক্তিৰ 11 দিনতে 5 কোটি 10 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে অসমীয়া ছবিখনে 19 জুলাইত মুক্তি পোৱাৰ দিনটোৰ পৰাই আজিও অসমৰ অধিকাংশ ছবিগৃহত এই ছবিখনে হাউসফুল দৰ্শক পাইছে দৰ্শকে যথেষ্ট সমাদৰ দিছে এই ছবিখনক আৰু বিদুৰ ভাই চাই সকলোৱে হলাগিছে পৰিচালক সুব্ৰত কাকতিৰ লগতে কলা কুশলীসকলক তেওঁলোকৰ অভিনয়ক এতিয়া গাঁৱে ভূঞে চহৰে নগৰে কেৱল এটাই নাম খেয়া হৈছে বিদুৰ ভাই কমেডি ৰোমান্স কাৰিকৰী কৌশলেৰে সমৃদ্ধ বিদুৰ ভাইৰ দৃশ্যগ্ৰহণ কৰা যিসমূহ স্থান অসমৰ মনোমোহা লোকেশনসমূহ সেইসমূহো যথেষ্ট চৰ্চাত আছে কিন্তু এই যে এটা নতুন এটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে বিদুৰ ভাই ছবিখনে আৰু তেওঁলোকৰ এই যিটো কালেকশ্যন 11 দিনত 5 কোটি 10 লাখ স্বাভাৱিকতেই তেওঁলোকৰ বাবে এটা ভাল লগা কথা কাৰণ এয়া কেৱল টকাই নহয় এয়া হৈছে মানুহৰ সহাৰি গতিকে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ এই ছবিখনৰ আৰৰ মূল মানুহজন সেইজন হৈছে ছবিখনৰ পৰিচালক সুব্ৰত কাকতি যাক আমি সকলোৱে শুভ বুলি জানো শুভক স্বাগতম জনাইছোঁ আমাৰ নিউজ কাষ্ট বুলেটিনৰ মাজলৈ আৰু বহুদিনৰ পৰাই শুভক বিচাৰি আছিলোঁ কথাখিনি পাতিবলগীয়া আছিলে গতিকে এধাপকৈ আগুৱাই গৈ আছে বিদুৰ ভাই আৰু আজি এটা খুব ভাল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এই যিটো অপেনিঙৰ দিনাখনৰ পৰা আজিলৈ 11 দিনীয়া যাত্ৰাটো মিক্সড ইমোশ্যন স্বাভাৱিকতেই কেনেকৈ আপুনি বৰ্ণনা কৰে শুভ এইটো সাংঘাতিক অনুভৱ মই কেনেকৈ বুজাওঁ শব্দৰে বুজাবলৈ টান আচলতে প্ৰথম দিনাখনৰ পৰাই দৰ্শকে যি সঁহাৰি দিছে আমাক যি মৰম দিছে সেয়া একদম অতুলনীয় কাৰণ এই ছবিখন একেবাৰে নন ষ্টাৰকাষ্ট ফিল্ম হয় বা একেবাৰে নতুন ধৰণে কৰা এনেকুৱা মেইন ষ্ট্ৰীম কমাৰ্চিয়েল টাইপ চিনেমা নহয় কিন্তু ৰাইজে যে এই ধৰণে আমাক মৰম দিছে এই ধৰণে আশীৰ্বাদ দিছে আমি সমগ্ৰ অসমৰ ৰাইজৰ ওচৰত বহুত কৃতজ্ঞ বহুত ভাল লাগিছে মনটো সুব্ৰত এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে যিটো সঁহাৰি আচলতে লাভ কৰিছে ইমানখিনি সঁহাৰি আপোনালোকে আশা কৰিছিলনে সঁহাৰিটো ডেফিনেটলি আশা কৰিছিলোঁ কাৰণ ৰাইজে ইমান বেছি আশাৰে ৰৈ আছিলে এই চিনেমাখনৰ বাবে ভাবিছিলোঁ যে এনেকুৱা কিবা এটা সঁহাৰি ডেফিনেটলি পাম কিন্তু ভবাতকৈ অকণমান বেছি হৈছে এতিয়া ৰাইজে ছবিখন চাই বিৰাট ভাল পাইছে আৰু মই কওঁ যে এতিয়াও যিসকল লোক খেতিত লাগি আছে সেই খেতিয়কসকল তেখেতসকলৰ সেই পৰিয়ালসমূহে এতিয়াও ছবিখন চাবলৈ পোৱা নাই সিদিনা খেতিয়ক এজনে মানে ধেমালিকৈ দম দিছে চিনেমা হলৰ মেনেজাৰক যে চাবি কিন্তু চিনেমাখন যদি এমাহৰ আগত তহঁতি নমাও চাবি আমি খেতি কৰি উঠি আকৌ চাবলৈ আহিব লাগিব গতিকে সেই খেতিয়ক সেই ককাইদেউসকলৰ মৰম পাবলৈ এতিয়াও বাকী আছে গতিকে আশা কৰোঁ আৰু আগুৱাই যাব ছবিখনে সুব্ৰত এনেকুৱা খবৰ আমি লাভ কৰিছোঁ যে বিদুৰ ভাই এই ছবিখনৰ স্ক্ৰিনিঙৰ বাবেই আচলতে দাক্ষিণাত্যৰ কেইখনমান ছবি বলিউডৰ কেইখনমান ছবিয়ে স্ক্ৰিন পোৱা নাই এই ধৰণৰ খবৰ আপোনাৰ কাণত নিশ্চয় পৰিছে ভাল লগা কথা হয় ডেফিনেটলি ভাল লগা কথা নিশ্চয় ভাল লগা কথা আৰু সদায় এনেকৈ শুনি থাকোঁ ন অসমীয়া ছবিয়ে জেগা নাপায় হাহাকাৰ কৰিব লগা হয় সদায় অকণমান কিবা প্ৰতিশোধ এটা ল'বলৈ মন গৈ থাকে কিন্তু এইবাৰ সৰুকৈ তেনেকুৱা কিবা এটা হৈছে যে বিভিন্ন পৰ্যায়ত ছবিখনৰ বিষয়ে আলোচনা হৈছে আপোনাৰো কাণত নিশ্চয় পৰিছে আপোনাৰলৈ যিখিনি মানুহৰ ধৰক সঁহাৰি গৈছে কোনটো বিষয়ে মানুহে আটাইতকৈ ভাল পাইছে বুলি আপুনি ভাবে ছবিখনৰ বা ৰেছপন্সখিনিৰ ভিতৰত কোনটো বিষয়ে আপুনি বেছিকৈ মানুহৰ পৰা পাইছে বুলি আপুনি ভাবিছে মানুহে এতিয়া মই আপডেটছবোৰ যদি চাওঁ বা মানুহৰ ৰিয়েকশ্যনবোৰ যদি চাওঁ মানুহে চবতকৈ বেছি ভাল পাইছে ইম'চনেল কানেকশ্যনটো মানে মানুহে যি এবাৰ হাঁহিব পাৰে আকৌ এবাৰ কান্দিব পাৰে আকৌ সেই চিনেমাখনৰ লগত একাত্ম হ'ব পাৰে আৰু মানুহে চবতকৈ ডাঙৰ কথা নিজৰ জীৱনটো দেখা পাইছে কাষৰ মানুহজনৰ জীৱনটো দেখা পাইছে তাত নিজৰ সমাজখন দেখা পাইছে নিজৰ নামঘৰটো দেখা পাইছে গাঁৱৰ পদূলিটো দেখা পাইছে গতিকে এই বস্তুবোৰে ৰাইজক বেছি আকৃষ্ট কৰিছে আৰু নিজৰ লগত সেই কানেকশ্যন এটা বিল্ড আপ হৈছে ছবিখনৰ সেইকাৰণে চবে নিজৰ ফিল এটা হৈছে আপুনি কালি এটা পোষ্টো দিছিলে কালি মুম্বাইৰ পৰা আমাৰ ডিষ্ট্ৰিবিউটৰলৈ এটা ফোন আহিছে ইয়ে কিয়া চল ৰহা হে আসাম মে সবকা ... ৰখা হে গতিকে এই ধৰণৰ এটা ট্ৰেণ্ড নিশ্চয় আহিছে সেইটো এটা ভাল কথা
কিন্তু সুব্ৰত মই আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম এতিয়া ধৰক এখন ছবিৰ মাধ্যমেৰে সকলোকে সন্তুষ্ট কৰাটো সম্ভৱ নহয় এটা কথা বিদুৰ ভায়ে কৰিছে যে ম্যাক্সিমাম মানুহক ম্যাক্সিমাম ভিউৱাৰ্ছক তেওঁলোকে সন্তুষ্ট কৰিবলৈ সক্ষম হৈছে কিন্তু আন একাংশই ক্ৰিটিকেলি যদি ছবিখন চাই একাংশৰ আপুনি নিশ্চয় আপোনাৰ চকুত পৰিছে বা কাণত পৰিছে ছবিখনৰ কেতবোৰ ঘটনা প্ৰবাহক লৈ বা তাৰ উপস্থাপনক লৈ একাংশই কিন্তু বিৰূপ প্ৰতিক্ৰিয়াও দিছে বা একাংশই সেই বিষয়টোক লৈ সমালোচনা কৰিছে এই কথাখিনি আপুনি কেনেধৰণে চাই সুব্ৰত আপোনাৰ নিশ্চয় কাণত পৰিছে ঠিকই মানে মই ডেফিনেটলি মানে কোনোবাই যদি সেইটো অন্তৰত লাগিছে কাৰোবাৰ বা দুখ পাইছে সেইটোলৈ মই একদম ক্ষমা বিচাৰিছোঁ কিন্তু আমাৰ ইণ্টেনশ্যন কেতিয়াও তেনেকুৱা নহয় আমি এই 1.5 কোটি টকা চিনেমাখন যেতিয়া লিখোঁ আমি বহুত ৰিচাৰ্চ কৰি পেলাই লিখোঁ যে এইটো আচলতে ইন ৰিয়েল কেনেকুৱা হ'ব যিহেতু এখন ৰিয়েলিষ্টিক ফিল্ম হয় আমি সেই বস্তুবোৰ চালি জাৰি চাই লৈছোঁ এতিয়া এই ক্যাৰেক্টাৰটো MLA ক্যাৰেক্টাৰটো লৈ বহুতে প্ৰশ্ন তুলিছে চৰ্চা হৈছে কিন্তু সেইবোৰ আচলতে ৰিয়েল লাইফ ঘটনা সেইবোৰ হৈ থাকে আমাৰ ল'ৰাবোৰৰ লগত কোনো ব্যক্ত নকৰে বা এইটো ক'বলগীয়া মানে ক'বলৈ ভালো নালাগে মানুহ কিন্তু এইবোৰ সৰু সুৰাকে আমাৰ ল'ৰাবোৰৰ লগত হৈয়ে থাকে গতিকে সেই ধৰণে যে ধৰণে মানে কথাবিলাক এনেকৈ আলোচনা হৈছে মই মুকলিকৈ আপোনাক কৈছোঁ যে সেই ধৰণৰ বিষয়টো সেইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় কিন্তু সেইটো অলপমান বেছি ৰখাল ধৰণে বা বেছি খুহুতীয়া ধৰণে উপস্থাপন কৰা হ'ল একাংশই এনেকৈও লিখিছে যে সেই ধৰণৰ কমেডিত হহা মানুহবিলাকৰো ৰুচিক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে কিন্তু হয় হয় নহয় আচলতে কি হৈছে তেখেতসকলৰ সেই মানুহে হাঁহে কাৰণে চাগে তেওঁলোকৰ অকণমান মনটো বেয়া লাগিছে সেই কথাটোত লৈ পেলাই কিন্তু আচলতে সেইটো ক্লিয়াৰলি কোৱা গৈছে যে তেখেত এজন বেয়া মানুহ তাত এটা ডাইলগ আছে যে গে মানুহ বেয়া নহয় ভাল ভাল মানুহ গে থাকে কিন্তু সি মোক ধৰ্ষণ কৰিব কিয় চ' এইটো যিকোনো এজন মানুহ হ'ব পাৰে এই নৰ্মেল শব্দটো ভুল হৈছে চৰি উঠাই লৈছোঁ মানে যিকোনো ধৰ্মই হওক বা যিকোনো ছেকশ্যন অফ ছ'চাইটি যেনেকুৱা ধৰণৰ মানুহ হ'ব পাৰে যিকোনো মানুহ এজনে বেয়া কাম এটা কৰিব পাৰে কিন্তু সেই ছেকশ্যনটো ভুল দুখ দিলে যে ভুল সেই কামটোকহে যে আমি গৰিহণা দিব লাগে আমি সেই কথাটো ধুনীয়াকৈ স্পষ্টকৈ বুজাই দিছোঁ ছবিখনত আৰু কোনোবাই কৈছে যে এই তেনেকুৱা সমকামী মানুহ এজন তেনেকুৱা হ'বই নোৱাৰে এইটোতো মিছা কথা এনেকুৱাতো কথা নাই কোনো যে যিকোনো মানুহ বেয়া মানুহ হ'ব পাৰে যিকোনো মানুহ ভাল মানুহ হ'ব পাৰে গতিকে তেখেতসকলে সেই বস্তুটো যাতে বেছি অন্তৰৰে নলয় সেইটো আমিও বহুত চাই চিতিহে লিখিছোঁ সেইটো একেবাৰে নোচোৱাকৈ লিখা নাই আৰু এটা ভাল লগা কথা এয়াই সুব্ৰত যে এই ছবিখন কিন্তু প্ৰতিটো বৰ্গৰ মোটামুটি প্ৰতিটো এজ গ্ৰুপৰ মানুহেই চাইছে একেবাৰে মানে সৰু সৰু ছাত্ৰ ছাত্ৰীৰ পৰা কলেজীয়াৰ পৰা চাকৰি কৰি থকাৰ পৰা পিতৃ মাতৃ পৰ্যন্ত সকলোৱে চাইছে একেলগে বহি চাইছে গতিকে আপোনাৰ যিখিনি ফিডবেক আহিছে কোনটো এজ গ্ৰুপৰ পৰা বেছিকৈ আহিছে সুব্ৰত মোৰ চবতকৈ জমনি লাগিছে এই একদম সৰু সৰু ল'ৰা ছোৱালীৰ পৰা একদম বয়োবৃদ্ধলৈকে সকলোৱে চিনেমাখন সমানে ভাল পাইছে মই নাজানো মানে কি আৰু অকণমানি পোৱালিবোৰে কি ইমান ৰস পাইছে মই নাজানো সিহঁতে বুজি পাইছে নে নাই কি হৈ আছে স্ক্ৰীণত কিন্তু অকণমানি পোৱালিবোৰে আহি খাবলি ধৰে বিৰাট ভাল পায় তেওঁলোকে আৰু মাক দেউতাকবোৰে কয় যে ল'ৰাটোৱে আমি আমনি কৰিব বুলি ভাবিছিলোঁ দেখোন আমনিয়ে নকৰিলে গতিকে এই কথাবোৰ বিৰাট ধুনীয়া কথা আমাৰ কাৰণে বিৰাট মৰম লগা কথা আৰু বয়োজ্যেষ্ঠ লোকসকলে এনেকৈ ছবিখন চাই আহি আমাক মূৰত হাত ফুৰাই আমাক আশীৰ্বাদ কৰিছে কোনোবাই অকণমান চকুলো টুকি পেলাই আমাক সাৱটি ধৰিছে আৱেগিক হৈ গতিকে এই বস্তুবোৰ আশীৰ্বাদ এই বস্তুবোৰ কেনেকৈ বুজাম বিৰাট ঠিকে আছে খুব ভাল লগা কথা সুব্ৰত মই শেষত আপোনাৰ পৰা মই এটা কথা জানিবলৈ বিচাৰিছোঁ যে ইমানখিনি মানুহৰ প্ৰশংসা বুটলাৰ পাছত এতিয়া আপোনালোকৰ নিশ্চয় কাম কৰাৰ যিটো উৎসাহ আৰু বাঢ়ি গৈছে এতিয়া হোৱাটছ নেক্সট আপোনাৰ এতিয়া পৰৱৰ্তী পৰিকল্পনাসমূহ ডেফিনেটলি সুব্ৰত না পৰিকল্পনা একো কৰা নাই কাৰণ এইখন কৰি আছিলোঁ এইখনতে সোমাই আছিলোঁ এতিয়া এইখন শেষ কৰিছোঁ শেষ কৰি লাহে লাহে আকৌ সময় উলিয়াই পেলাই নতুন পৰিকল্পনা কৰিম কিন্তু মই ৰাইজৰ পৰা এটা কথা সৰুকৈ কওঁ ৰাইজৰ পৰা যিমান সঁহাৰি পাইছোঁ মই বিচাৰিম যে আমাৰ চৰকাৰৰ সকলো লোকে অকণমান আমাক উৎসাহিত কৰক আমাৰ গোটেই দলটোক কাৰণ আমিও চেষ্টা কৰিছোঁ আমিও চৰকাৰী চাকৰি বা কিবা বিচাৰি সেই বিচৰাতকৈ আমিও নিজাববীয়াকৈ কিবা এটা কৰিবলৈ যত্ন কৰিছোঁ মই বিচাৰিম যে আমাৰ অসমৰ সকলো মন্ত্ৰী MLA বা বিষয়ববীয়া সকলোৱে অকণমান উৎসাহিত কৰক আমাৰ দলটোক নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত এটা প্ৰশ্ন ৰাইজৰ ফালৰ পৰা আছে সুব্ৰত যে
বিদুৰ ভাইৰ পাৰ্ট 2 বা পাৰ্ট 3 কেতিয়ালৈ আহি আছে তেনেকুৱা ধৰণৰ পৰিকল্পনা এতিয়ালৈকে কৰা নাই কিন্তু আচলতে এইটো আমি মানে এই কাৰণে নকৰোঁ যে এইটো কৰিলে মানুহে চাব বা চলিব বা এইটো এটা পইচা ঘটাৰ উৎস হ'ব খুব সহজভাৱে সেইকাৰণে আমি চিনেমা নকৰোঁ আমাৰ মনতে যদি খুব ভাল কাহিনী আহে যদি এনেকুৱা লাগে যেন এইটো দেখোন বিৰাট ধুনীয়া হ'ব এইটো ছেকেণ্ড যদি কিবা এটা বনাওঁ তেনেকুৱা ষ্টৰি আহিলেহে আমি বনাম জোৰ জবস্ত নকৰোঁ আৰু শেষত সুব্ৰত মোৰ ফালৰ পৰা এটা প্ৰশ্ন মই জানিবলৈ বিচাৰিছোঁ যে এই ছবিখনত কেইবাটাও কেৰেক্টাৰ আপুনি প্লেচ কৰিছে মই নিজেও ছবিখন চাওঁতে দেখিছোঁ প্ৰত্যেকৰে এটা এটা ইণ্ডিভিজুৱেল কাহিনী আপুনি দেখুৱাইছে এতিয়া কয় নহয় যে ডিৰেক্টৰ্ছ ক্ল'জ টু দ্য হাৰ্ট আপোনাৰ ক্ল'জ টু দ্য হাৰ্ট চৰিত্ৰ এই ছবিখনৰ কোনটো আছিল মোৰ একেবাৰে ক্ল'জ টু দ্য হাৰ্ট এই দীপৰ চৰিত্ৰটো দীপদা এই যিজন হোমগাৰ্ডৰ চৰিত্ৰ হয় হয় কাৰণ তেনেকৈ বহুত মাহ ধৰি দৰমহা নোপোৱা মানুহ আমাৰ ঘৰতো আছে আমাৰ ৰিলেটিভত আছে গতিকে সেইটো কিমান বেছি কষ্টকৰ মই নিজে অনুভৱ কৰিব পাৰোঁ ইমান বছৰ 1 বছৰ 1.5 বছৰ দৰমহা নোপোৱাটো কিমান ডাঙৰ কথা চাকৰিয়াল ফেমিলি এটা পৰিয়াল এটাৰ কাৰণে এইটো কিমান দুখৰ কথা মই বুজি পাওঁ বাকী শিশুৰ যিটো কথা মেডিকেল ইছ্যু এইবোৰতো সাধাৰণতে চকুৰ আগত ঘটি থকা ঘটনা গতিকে এই দীপদাৰ যিটো চৰিত্ৰ ত্ৰৈলোক্য বড়ো সেই চৰিত্ৰটো মোৰ বিৰাট ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সুব্ৰত অলপ সময় আমাক দিয়াৰ বাবে আৰু আপোনাৰ এই প্ৰচেষ্টা লগতে আপোনালোকৰ এই গোটেই টীমটোক এই যাত্ৰাটোৰ বাবে আমি শুভেচ্ছা জনাইছোঁ আকৌ এবাৰ আৰু আমি আশা কৰিছোঁ মনোৰঞ্জনৰ বাবে এটা খোৰাক দিয়াৰ বাবে বিদুৰ ভাই গোটেই টীমটোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময়তো এই ধৰণৰ ছবিয়ে যাতে মানুহক মনোৰঞ্জন দিব পাৰে তাৰ বাবে আমি আশা কৰিছোঁ এয়া আছিলে বিদুৰ ভাই ছবিখনৰ যি পৰিচালক সুব্ৰত কাকতি শুভ যাক আমি সকলোৱে যেনেধৰণে চিনি পাওঁ গতিকে ছবিখনক লৈ দুই প্ৰকাৰেই আলোচনা হৈছে ইতিবাচক নেতিবাচক কিন্তু সকলো বস্তুৰে ইতিবাচক নেতিবাচক থাকে তাৰ মাজতে দৰ্শকে অভূতপূৰ্ব সঁহাৰি জনাইছে যিটো এটা ভাল কথা অসমীয়া ছবি জগতৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ